নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে? আশা কৰোঁ সবাই ভালে আছে। আজি মই আলোচনা কৰিম SSC GD 2025-ৰ অসমৰ যিহেতু 4টা চেণ্টাৰত মেডিকেল চলি আছে। 4টাৰে 2টাৰ চেণ্টাৰৰ বিষয়ে মই আলোচনা কৰিম। প্ৰথম চেণ্টাৰটো হৈছে 9 মাইল আৰু দ্বিতীয় চেণ্টাৰটো হৈছে BSF পাটগাঁও। এই দুটা বিষয়ে মই আলোচনা কৰিম। আৰু যিহেতু চুকবি আছে আৰু চালনৈবাৰী SSB কেম্প আছে, এই দুটা বিষয়ে মই পিছত আলোচনা কৰিম। আজি মই BSF পাটগাঁও আৰু 9 মাইল, যিহেতু 9 মাইলত বেছি প্ৰব্লেম হৈ আছে, মই 9 মাইলৰ বিষয়ে আজি বেছি আলোচনা কৰিম। 9 মাইলত 12 নৱেম্বৰ দিনা যিহেতু ফাৰ্ষ্ট মেডিকেল হৈছে, 12 নৱেম্বৰ দিনা মানে 2025-ৰ ডমিচিয়েলে হওক, NCL হওক বা চেণ্ট্ৰেল কাষ্টে হওক, কোনো ডকুমেণ্ট একচেপ্ট কৰা নাই। আৰু যিহেতু এতিয়া 13 নৱেম্বৰ দিনা আৰু আজি 14 নৱেম্বৰ, এই দুদিনা মানে ডকুমেণ্ট ডমিচিয়েলখন মানে 2025-ৰ একচেপ্ট কৰিছে। আৰু লগতে যিখন NCL আৰু চেণ্ট্ৰেল কাষ্ট আছে, এই দুখন ক্ৰুচিয়েল ডেটৰ আগৰ খুজিছে। আৰু যদি দিব নোৱাৰা, DCৰ পৰা কিবা এখন এপ্লিকেশ্যন লৈ গ'লে একচেপ্ট হৈ যায় বুলি কৈছে। মই এইটো আপডেট পাইছোঁ। আৰু মই যদি BSF পাটগাঁৱৰ বিষয়ে কওঁ, BSF পাটগাঁৱৰ অল ডকুমেণ্ট 2025 একচেপ্ট কৰিছে। যিকোনো ডকুমেণ্ট হওক 2025-ৰ অল ডকুমেণ্ট একচেপ্ট কৰিছে। কিন্তু আৰু যদি মেডিকেলৰ বিষয়ে আলোচনা কৰোঁ, BSF পাটগাঁৱৰ মেডিকেলটো ইমান ইজি হোৱা নাই বুলি ক'ম। মানে মেডিকেলটো বহুত হাৰ্ড হৈ আছে। মেডিকেলটো যদি কিবা প্ৰব্লেম হৈ আছে, আপোনালোকে যদি লাষ্টৰ ফালে আছে, তেনেহ'লে মেডিকেলটো অলপ মানে কিবা হৈ যাবা যদি BSF পাটগাঁৱত আছে। আৰু লগতে যদি 9 মাইলৰ বিষয়ে আলোচনা কৰোঁ, 9 মাইলৰ মেডিকেলটো ইমান হাৰ্ড হোৱা নাই, আপোনালোকে ইজিলি পাছ কৰিব পাৰিব। মানে যিমান পাৰে বোলে পাছ কৰিবলৈ চেষ্টা কৰিছে, মোক এজনে মানে কেণ্ডিডেটে কৈছে। তো আপোনালোকে যদি মেডিকেল যদি কিবা প্ৰব্লেম থাকে আপোনালোকৰ, যেনেকুৱা যিসকল প্ৰব্লেম মানে যেনে চকু প্ৰব্লেম বা কিবা প্ৰব্লেম, এইবিলাক প্ৰব্লেম মোবাইল চালে বেছিকৈ প্ৰব্লেম হয়। যিহেতু এই মোবাইল চোৱাটো অলপ কম কৰিব, আৰু ময়ো কম কৰিছোঁ, যিহেতু মোৰো মেডিকেল আছে অহা 3 নৱেম্বৰ দিনা, একদম লাষ্টৰ ফালে পৰিছে। আৰু মই OBC কেণ্ডিডেট হওঁ, এইকাৰণে মই চেণ্টাৰটো চাব পৰা নাই এতিয়ালৈ। মই 29 নৱেম্বৰ দিনা মই চেণ্টাৰটো চাব পাম। আপোনালোকে এতিয়া যিসকলৰ মেডিকেল আছে, আপোনালোকক বেষ্ট অফ লাক দিছোঁ। আৰু মেডিকেলৰ কাৰণে অলপ ভালকৈ মানে কিবা হৈ যাবা। তো আজি ভিডিঅ'টো ইমানলৈকে আছিল, আৰু ইমানে আপডেট আছিল। আৰু কিবা আপডেট থাকিলে বা আহিলে মই নেক্সট ভিডিঅ'ত জনাই দিম। তো চেনেলত নতুনকৈ আহে, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তো লগ পাম নেক্সট ভিডিঅ'ত। আজি এইটোৱে আছিল। থেংক ইউ।